আজি মই আপোনালোকক কথা ক'বলৈ বিচাৰোঁ, এইজনে মোৰ হাজবেণ্ড, যোনে মোক পেলাই থৈ গুচি গ'ল। মোক দি গোটেই কৰ্তব্য কৰালে, তেওঁলোকৰ ভাই মা চবৰ কৰ্তব্য কৰালে, কিন্তু মোৰ লগত যেতিয়া মোৰ সুখৰ সময় আহিলে তেতিয়া মোক পেলাই থৈ গুচি গ'ল। বৰ বেয়া কাম কৰিলেতো। যেতিয়া ধৰা পৰিলে যোৰহাটত দিলীপ কাকতিক দেখুৱাইছিলোঁ। তেওঁ প্ৰতি বছৰে হ'ল বডি চেক আপ কৰে, চুগাৰ আছেতো। তাৰপিছত দিলীপ কাকতি মোক মাতি পঠিয়ালে। দিলীপ কাকতিয়ে যি কথা ক'লে তাতে মই কান্দি দিলোঁ। তাৰপিছত দিল্লীলৈ লৈ গ'লোঁ, একো কাম নহ'ল। 4 বছৰ হৈ গ'ল তেওঁ ঢুকুৱা। মোক গোটেই ঘৰৰ কৰ্তব্য কৰিলোঁ। দেওৰহঁতৰ বিয়া, কোনো বোৱাৰীয়ে দেওৰ এইবোৰ বাহিৰা মানুহ ননদ, মোৰ নিজৰ ননদ নহয়, চবকে চাই নেকি? মই চালোঁ, কিন্তু মই কি পালোঁ? যেতিয়া মোৰ চব কৰ্তব্য শেষ হ'ল, তেওঁ গুচি গ'লগৈ। সেইটো আমাৰ যোৰহাটৰ শ্বশুৰৰ ভিতৰতো বিল্ডিং ঘৰ, ল'ৰা ছোৱালীক গোটেই কৰ্তব্য কৰি ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে মই এখেতক ক'লোঁ, মোক পুৰণা ভঙা ঘৰ দিলেও হ'ব। ভৰি তলুৱালৈকে ওপৰলৈকে ইমানখিনি পানীত আহি সোমালোঁ, ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে, কিবা এটা বনাবৰ কাৰণে মই আহিলোঁ। তাৰপিছত বাৰু তেওঁ মোক সেইটো ঘৰ ৰিপেয়াৰ কৰি বনাই দিলে। মই তেতিয়া পানীৰ মাজত দৰ্জা ধৰোঁ, দৰ্জা পৰি যায়, খিৰিকী ধৰোঁ, খিৰিকী পৰি যায়। ইমানখন সৰু এটা বিচনা, ছিংগল বেডত 4জন কোনোমতে পৰি থাকিলোঁ। তাৰপিছত তেওঁতো ছোৱালীক বিয়া দি গ'ল। তেওঁলোকৰ 4 ভাইৰ ভিতৰত এখেত চবতকৈ বেলেগ, বহুত ঠাণ্ডা, বহুত ধৈৰ্যশীল মানুহ। যোৰহাটৰ প্ৰথম চাবোন ফেক্টৰী আমাৰেই আছিল। তেওঁ চব কৰিলে, চব কৰ্তব্য কৰিলে। যিটো বাপেক মাকে কৰিব লাগে সেইটো কৰ্তব্য তেওঁ কৰিলে, মোকো কৰালে। শাহু মোৰ ইমানকণ 2 বছৰ 2.5 বছৰ ল'ৰা ছোৱালী থৈ মই গুৱাহাটী ডাউন টাউনত আহি শাহুক চিকিৎসা কৰিছোঁ। মোৰ লগত তেখেত আহি ভৰ্তি কৰাই দি গুচি গ'লগৈ। মোৰ ল'ৰা ছোৱালী লোকৰ ওপৰত পেলাই থৈ মই আহি ইমানখিনি কৰিলোঁ, কিন্তু মই কি পালোঁ? মই ল'ৰা ছোৱালীবিলাকক ষ্টেবল কৰি দিলোঁ, কিন্তু মোক কৈছিলে তোমাক ঘৰ বনাই দিওঁ, ভাল ঘৰ এটা বনাই দিওঁ। মই কৈছোঁ নালাগে, এতিয়া নকৰিবা। মোৰ ল'ৰা ছোৱালী 2টাক বনাই লওঁ, তাৰপিছত মোৰ কথা মই চিন্তা কৰিম। মই কিন্তু নগাঁও ৰূপহীৰ ফ্ৰীডম ফাইটাৰ, তাম্ৰপত্ৰপ্ৰাপ্ত নিত্যানন্দ দত্তৰ ডাঙৰ ল'ৰাক নিত্যকুশী দত্তৰ নাতিনীয়েক, এই ছোৱালী মই নিত্যানন্দ দত্তৰ নাতিনীয়েক। মই বহুত ডাঙৰ ঘৰৰ ছোৱালী। ইয়াতো আহি বহুত ডাঙৰ ঘৰতে পঢ়িছোঁ, কিন্তু মোৰ শাহুৱে বহুত মানুহ ৰাখিছে। তেওঁ পালিছে, কোনো কথা নাই, পালিছে, মোক দি কৰ্তব্য কৰাইছে, কিন্তু আৰু কোনেও কৰা নাই। মোৰ হাজবেণ্ডে চবকে কৰিলে, কিন্তু মোক এতিয়া মাত দিয়াৰ মানুহ এটা নাই। বুজিছোঁ, মই দুখত আজি কৈছোঁ, ক'ব নালাগে, কৰি পেলাই ক'ব নালাগে, এইটো পাপ। কিন্তু মোৰ আজি এখেতৰ বহুত মনত পৰি আছে। 4 বছৰ হৈ গ'ল, এখেত ঢুকুৱা 4 বছৰ। বহুত ঠাণ্ডা মানুহ আছিল। তেওঁ বিজনেছৰ, চাবোন ফেক্টৰী বিজনেছৰো প্ৰাইজ পাইছিলে। আজি মোৰ কি আছে কওক? ভঙা ঘৰখন আছে, সেইটো ৰিপেয়াৰ কৰি দিছে। ল'ৰাৰ বিয়াৰ কাৰণে পইচা এটা কৰি থৈ নগ'ল, চবক কৰ্তব্য কৰি গ'লগৈ। মই কেতিয়াবা ক'লোঁ মই আছোঁ নহয়, লাষ্টত তুমি থাকিলা, কৈও নক'লা যে মই আৰু নেবাচোঁ বুলি।
তুমি কেতিয়াও কৈও নকৰা, খালি ৰাতি ৰাতি নকৈ এইটো এনেকুৱা কৰিবা, সেইটো এনেকুৱা কৰিবা, সেইটো এনেকুৱা কৰিবা, এইটো খালি কৈ গ'ল। মই ভাবা নাই যে মানুহজন মৰি যাব, সপোনতো ভাবা নাই। মোৰ ইমান কম বয়সত বিয়া হৈছে, তেতিয়া মই একো বুজি পোৱা নাছিলোঁ। এইবোৰ কথা ক'ব নালাগে ছ'চিয়েল মিডিয়াত, কিন্তু মই কি কৰিম, মই আজি থাকিব নোৱাৰি কৈছোঁ। ভগৱানৰ কৃপাত ছোৱালীজনীক বিয়া দি গৈছিলে, বোৱাৰীজনীও এতিয়ালৈকে ভাল। বোৱাৰীজনীও যে পাইছোঁ, লাগিছে মোৰ ছোৱালীজনীকে মই আকৌ ঘূৰাই পাইছোঁ নেকি নাজানো। এনেকুৱা থাকিলেতো ঠিকেই আছে। মোৰ বহুত দুখ, মই খুলি ক'ব নোৱাৰোঁ। হাজবেণ্ড থাকিলে মনৰ কথা খুলি ক'ব পাৰি, দাবী কৰিব পাৰি। হাজবেণ্ড নাথাকিলে একো নাথাকে। কি ক'ম আৰু, মোৰ মাথাটো গৰম হ'লে মই ওলাই যাওঁগৈ, ৰাস্তাই ঘূৰি ফুৰোঁ। কি কৰিম, উপায় নাই আৰু, কি কৰিম আৰু, উপায় নাই। নিজকে ভাবোঁ কিয় জীয়াই আছোঁ এনেকৈ ভাবোঁ। বহুত ভিতৰত অন্তৰটো ফাটি যায়। যাৰ হাজবেণ্ড ঢুকাইছে সি গম পায় হাজবেণ্ড মানে কি, যিবিলাকৰ আছে তেওঁ গম নাপায়। মই 10 কেজি ডেক্সি ভাত বনাই দুবাৰ ভাত বনাইছোঁ। মোৰ এই কম বয়সত বিয়া হ'ল। মোৰ শাহুৱে মোক মৰম কৰি কৈছিলে, পতাইছিলে, আৰু সেইটো পটুৱাই ক'ম। কোনেতো ঘৰ সংসাৰ ধৰি ৰখা নাই, মইহে ধৰি ৰাখিছোঁ। চবক মইহে বিয়া কৰাইছোঁ। মোক কৈছে তুমি কৰা, তোমাৰ ল'ৰা ছোৱালী ভাল হ'ব, এদিন চাবা তুমি সুখৰ মুখ দেখিবা। এয়া মোৰ সুখৰ মুখ, এয়া সুখৰ মুখ। কোনোদিন কোনোফালে ফুৰিব যোৱা নাই। মাৰ ঘৰতো গৈছোঁ, গাড়ী ভাড়া কৰি দিছে, গৈ পাইছোঁ, আকৌ সন্ধিয়াৰ লগে আকৌ যোৰহাটলৈ ঘূৰি আহিছোঁ। নগাঁৱত গৈছোঁ, আকৌ যোৰহাটলৈ। মোৰ এয়া ফুৰা ডিউটি কৰোঁতে মোৰ এইটো বয়স হ'ল। ডিউটি কৰিব নালাগে। ডিউটি যে শ্বশুৰবাৰীৰ ডিউটি কেতিয়াও কৰিব নালাগে, কোনো কৰ্তব্য কৰিব নালাগে। সেইবোৰ মানুহ ভাল থাকে, বহুত ভাল থাকে। শাহু, দেৱৰ, ননদ এইবোৰ কাকো চাব নালাগে, কেতিয়াও নাচাবা। মোৰ নিচিনা দশা হ'ব। মই কি পালোঁ? কোনোবা মোক মিঠা মাত দিবলৈ আহে এতিয়া? কোনোবাই সোধে যে কেনেকুৱা আছা, তুমি ভালে আছানে? মোৰ এয়া চুগাৰ বেমাৰ কিহৰ পৰা হৈছে? এইবোৰৰ পৰাহে হৈছে। এইবোৰ ডিউটি কৰিয়ে। কোনো ডিউটি নকৰিবা, তুমি সুস্থ থাকিবা, ভাল থাকিবা। মই কৈ দিলোঁ, খুব ভাল থাকিবা, কাকো কোনোফালে নাচাবা, নিজৰ মতলবত থাকিবা, ঘূৰিবা ফুৰিবা, বাছ নিজৰ পইচাখিনি টোপোলা বান্ধি থবা। আজি ইমান কৰ্তব্য নকৰিলে মোৰ এই ভঙা ঘৰটো নাথাকেই ভাই। সেইটো তেখেতে গঢ়ি দিয়াই। কিমান কষ্টত সেই ঘৰটো লৈছোঁ মইহে জানো। কিন্তু এতিয়া যেনেকুৱা হৈছে ন, ঘৰটোত থাকিব পৰা নাযাব চাগে, কিন্তু বনাবলৈও বহুত দিগদাৰ হৈছে। এখেতে যদি ইমান কৰ্তব্য নকৰি পইচা কিছু থৈ গ'লহেঁতেন যে এইটো দি তুমি ঘৰ বনাবা, সেইটো দি মই বনাব পাৰিলোঁহেঁতেন। কিন্তু মোক অথৈ সাগৰত পেলাই থৈ মানুহটো যদি থাকিলেহেঁতেন, আজি মই মনৰ শান্তিটো পালোঁহেঁতেন। আজি তেখেতে পটককৈ কোনো বিচনাতো পৰা নাই, হাগাও নাই, মোটাও নাই, একো নাই। তেওঁৰ কিডনী বোলে ফেইলিয়ৰ হৈ গ'ল। কিডনী যদি ফেইলিয়ৰ হয়, মানুহজন ফেক্টৰী কেনেকৈ চলাব? ফেক্টৰী কেনেকৈ চলাব? 4টা বজাত উঠি যায় ফেক্টৰী, ৰাতি 12টা 1টা বাজি যায় আহিব, কেনেকৈ চলাব? সেইটোৱে কথা।
কি হ'ল ভগৱানে মোৰ লগত ইমান বেইমানি কিয় কৰিলে আৰু কিমান বেইমানি কৰিব আছে ভগৱানক কোনো সময় সৎ নহ'ব একদম দানৱ হৈ থাকিব তেওঁক কেতিয়াও দেখা নাই কাৰোবাক মাৰিব পিটিব এটা ধমকি মাৰিব ল'ৰা ছোৱালীকো কেতিয়াও মাৰা নাই মইহে মাৰি পিটি ল'ৰা ছোৱালীক কৰিলোঁ তেওঁ কোনোদিন মাৰা নাই ডাঙৰকৈ কাৰোবাক মাত দিও দেখা নাই এনেকুৱা মানুহৰ লগত মোৰ বিয়া হৈছে কিন্তু কি হ'ল আপোনালোকে ভাবিব যে মই কান্দিছোঁ মানুহজন ঢুকাই গ'ল 4 বছৰৰ মোৰ দুখটো মই বুজি পাইছোঁ আজি ছ'চিয়েল মিডিয়াত মই কৈছোঁ কেতিয়াও কোনেও কৰ্তব্য নকৰিবা কাকো নেচাবা নিজৰ পইচা খৰচ কৰি কাকো নেচাবা খালি নিজৰটো নিজেই বুজি নিজেই চলিবা কাকো নেচাবা ঠিক আছে মই ইমানখিনি কথাই ক'লোঁ ৰাখোঁ আজি তেওঁলৈ মনত পৰি আছে আৰু দুখ লাগি আছে 4 বছৰ পাৰ কৰি দিলোঁ মই আৰু কিমান বছৰ পাৰ কৰিব লাগিব মই নাজানো ওপৰৱালা কিমান শাস্তি দিব মই নাজানো বহুত ডাঙৰ এটা শাস্তি দিলে মই কি পাপ কৰিছোঁ মই নিজেই গম নাপাওঁ কি পাপ কৰিছোঁ সেইটো যদি কোনোবাই আঙুলিয়াই দিলেহেঁতেন মই গম পালোঁহেঁতেন মই লাষ্টত পূৰা কৰ্তব্য কৰি মোৰ ভঙা ঘৰটোত মই গুচি আহিছোঁ সেইটো কি বেয়া কৰিছোঁ নেকি তাত বিল্ডিং এৰি থৈ খালি ল'ৰা ছোৱালীবিলাকৰ কাৰণে মই গুচি আহিছোঁ মই নিজৰ সব ফূৰ্তি একো চোৱা নাই কোনোদিন আমি ফুৰিবলৈ যোৱা নাই ঠিক আছে ৰাখিছোঁ বাই বাই কিবা ভুল ত্ৰুটি ক'লে মাফ কৰিব কিবা যদি মই ভুল কৰি থাকোঁ কাৰোবাৰ মনত যদি আঘাত দি থাকোঁ মোক মাফ কৰি দিব মোৰ ভিতৰটো যোনে বুজিছে তেওঁহে গম পাব কেনেকুৱা চলি আছে মোৰ ওপৰত এতিয়া